12 বছৰ পূৰ্বে জুবিন গাৰ্গে ফটো তোলা সোণাপুৰৰ এই শিলখনৰ অৱস্থা চাওক। আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ সেই শিলখনৰ বৰ্তমান অৱস্থা কেনেকুৱা, অৰ্থাৎ পূৰ্বতে যেনেধৰণৰ আছিল ঠিক একে অৱস্থাতে আছে এই শিলখন। আৰু দেখিবলৈ পোৱা গৈছে যে জুবিন গাৰ্গে যিহেতু 12 বছৰ পূৰ্বে এই সোণাপুৰতে আহিছিল আৰু সোণাপুৰৰ এই জেগাখনত অকণমান জিৰণি লৈছিল কৰ্মব্যস্ততাৰ মাজতো, আৰু সেই সোণাপুৰে অৱশেষত অন্তিম ঠাই হ'ল জুবিন গাৰ্গৰ। আৰু আপোনালোক সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে প্ৰতিগৰাকী জুবিন প্ৰেমীয়ে এই শিলখনৰ অৱস্থা বা এই গোটেই জেগাখনৰ বৰ্তমানৰ অৱস্থা কি সেয়া যাতে জানিব পাৰে বা দেখিব পাৰে। খুবেই চৰ্চিত শিলখনৰ বৰ্তমান অৱস্থা, আৰু এই শিলখন সকলো ৰাইজে দাবী জনাইছে যে শিলখন বা ইয়াৰ যি চাৰিওফালৰ গছ গছনি সকলো সংৰক্ষণ কৰিব লাগে, সংৰক্ষণ কৰি যাতে এইসমূহ স্মৃতি হৈ থাকি যাব পাৰে। অৰ্থাৎ সোণাপুৰী যিহেতু অন্তিম স্থান হ'ল জুবিন গাৰ্গৰ বাবে, আৰু জুবিন গাৰ্গে যিহেতু 12 বছৰ পূৰ্বে একেখন জেগাতে আহি জিৰণি লৈছিল, আৰু সেই ঠাইখন সংৰক্ষণ কৰিবলৈ শ শ জুবিন অনুৰাগীয়ে দাবী উত্থাপন কৰিছে, আহ্বান জনাইছে চৰকাৰক। আপুনিও বিচাৰে নেকি যে এই জেগাখন সুন্দৰকৈ সংৰক্ষণ কৰি থ'বলৈ, কিয়নো ওচৰতে যিহেতু জুবিন গাৰ্গৰ অন্তিম ঠাই য'ত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল।